মানৱ জাতিৰ আগত থকা দুটা পথ কি কি? ধাৰ্মিকজনৰ পথটো কেনেকুৱা? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰে, হোৱা যিছু তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰে, হোৱা যিছু তুমি চিৰদিনে মোৰ। যিছু তোমাকে প্ৰাৰ্থিছো। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ।
খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হবকুক ভাৱবাদীৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি হবকুক ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। হবকুক ভাৱবাদীয়ে কিছুমান কথা বুজি নাপাই ঈশ্বৰক প্ৰশ্ন কৰিছিল, কিন্তু ঈশ্বৰে উত্তৰ দিয়াত ভাৱবাদীজনে জানিব পাৰিছে যে তেওঁৰ প্ৰশ্নৰ উত্তৰ ঈশ্বৰৰ হাতত আছে। তেওঁৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ ঈশ্বৰে দিলে, যিয়ে এটা ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিলে, কিন্তু তাৰো উত্তৰ ঈশ্বৰৰ আছে। প্ৰভুক প্ৰশ্ন কৰাত কোনো পাপ নাই, মাত্ৰ তেওঁৰ ওচৰলৈ গৈ আমি তেওঁক কোৱা উচিত আমি কি বুজি নাপাওঁ বা বুজি পোৱা নাই। এইটোৱে হবকুকে কৰিলে। ঈশ্বৰে হবকুকক জনোৱা কথাৰ মাজত কেইটামান মূল কথা আছে। প্ৰথমতে, ইছৰাইলে কৰা দুষ্টতাৰ ওপৰত ঈশ্বৰ জিহুৱাৰ নৈতিক বিচাৰ। ঈশ্বৰে ইছৰাইল জাতিক শাস্তি দিবলৈ গৈ থকা বুলি জনাইছিল। দ্বিতীয়তে, ভৱিষ্যতৰ বাবে ঈশ্বৰৰ বিশেষ পৰিকল্পনা এয়ে যে পৃথিৱীখন ঈশ্বৰ জিহুৱাৰ মহিমাৰ জ্ঞানেৰে পৰিপূৰ্ণ হ'ব। যেনেকৈ পানীয়ে সাগৰক আৱৰি ধৰে, এয়া ভৱিষ্যতে ঘটিবলৈ গৈ আছে যেতিয়া প্ৰভুৰ পুনৰ আগমন হ'ব আৰু প্ৰভুৰ শাসন চলিব। তেতিয়াহে দৰ্শন পূৰ্ণ হোৱাৰ পিছত মহিমাৰ জ্ঞান আদিৰে পৃথিৱীখন ভৰি পৰিব। তৃতীয়তে, কিন্তু সেইদিন আহিবলৈ বাকী আছে আৰু তেতিয়ালৈকে ধাৰ্মিকজন নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। এই মহান সত্যটো ইহুদী আৰু অনা ইহুদী সকলোৰে ক্ষেত্ৰত সমানে প্ৰযোজ্য হয়। ইয়াতেই আমি শাস্ত্ৰৰ এটা অতি গুৰুত্বপূৰ্ণ পদ পাওঁ। ই হবকুক ভাৱবাদীৰ সৰু পুস্তকখনৰ চাবিকাঠি বুলি ক'ব পাৰি। আৰু আচলতে এই পদটো নতুন নিয়মৰ ৩খন মহান তত্ত্বমূলক পত্ৰৰ চাবিকাঠিৰ নিচিনাও বুলি আমি বুজি পাওঁ। ৰোমিয়া, গালাতিয়া আৰু ইব্ৰী নতুন নিয়মৰ এই ৩খন পত্ৰতে হবকুকৰ এই পদটোৰ উদ্ধৃতি দিছে। ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। এই পদটোৱে আমাক 2টা পদ দিছে যি 2টা মানুহৰ আগত মুকলি হৈ আছে। পদটোত 2টা ব্যক্তিৰ গোটৰ কথা উল্লেখ কৰা হৈছে। প্ৰথমতে অহংকাৰী লোক আৰু দ্বিতীয়তে নিজৰ বিশ্বাসৰ দ্বাৰা জীয়াই থকা ধাৰ্মিক মানুহ। অৰ্থাৎ আপুনি মানুহবোৰক হেৰাই থকা আৰু পৰিত্ৰাণ পোৱা, যিসকলে ঈশ্বৰক বিশ্বাস কৰিছে আৰু যিসকলে ঈশ্বৰক বিশ্বাস কৰা নাই, এনে দুভাগত ভগাব পাৰোঁ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। হবকুক ভাৱবাদীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ ঈশ্বৰে দি থকা আমি পাইছোঁ। এতিয়া আমি যিটো পদ পঢ়িবলৈ পাম সেইটো বাইবেল শাস্ত্ৰৰ এটা অতি দৰকাৰী পদ বুলি আমি ক'ব পাৰোঁ। আৰু আচলতে এই বিশেষ পদটোৱেই হবকুক নামৰ এই সৰু পুস্তকখনৰ চাবিকাঠি বুলিও আমি ক'ব পাৰোঁ। আচলতে এই পদটো নতুন নিয়মৰ 3খন গুৰুত্বপূৰ্ণ তাত্ত্বিক পুস্তকৰ চাবিকাঠিৰ নিচিনা। কাৰণ সেই পুস্তককেইখনত এই পদটোৰ উল্লেখ আমি পাওঁ। ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ, গালাতিয়া 3 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ আৰু ইব্ৰী 10 নম্বৰ অধ্যায়ৰ 38 নম্বৰ পদ। আকৌ কৈ দিছোঁ, আপোনালোকৰ লগত যদি কাগজ পত্ৰ আছে আপোনালোকে লিখি ৰাখিব পাৰে, পাছত মেলি চাব পাৰে। ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ, গালাতিয়া 3 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ আৰু ইব্ৰী 10 নম্বৰ অধ্যায়ৰ 38 নম্বৰ পদ। আহক এতিয়া সেই পদটো চাওঁ। বাইবেলৰ পৰা পাঠ কৰি দিম। হবকুক 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। যদিহে লগত বাইবেল আছে চাই যাব। পাঠ কৰি দিছোঁ। চোৱা, অহংকাৰী লোকৰ মন সৰল নহয়, কিন্তু ধাৰ্মিক লোক নিজ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। ধাৰ্মিক লোক নিজ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। এই পদটোৰ যি প্ৰচণ্ড প্ৰভাৱ,
সেই প্ৰভাৱৰ পৰা ফালৰি কাটি যাবলৈ বহু ধৰণৰ প্ৰচেষ্টা মানুহে কৰি থকা আমি দেখিবলৈ পাওঁ। কিছুমান মানুহে ইয়াৰ বিশ্বাস শব্দটো বিশ্বস্বতা নাইবা উচিত আচাৰ ব্যৱহাৰ বুলি ব্যাখ্যা কৰি ক'ব খোজে যে ধাৰ্মিকসকল নিজৰ বিশ্বস্বতাৰ যোগেদি জীয়াই থাকিব। কিন্তু আচলতে এই পদটোৱে মানৱ জাতিৰ আগত মুকলি কৰি ৰখা দুটা পথৰ কথা আমাক দেখুৱাই দিয়ে। মানৱ জাতিৰ আগত দুটা পথ আছে। প্ৰথমতেই আমি মন কৰিব লাগিব, এই পদটোৱে এই পৃথিৱীত থকা মানুহখিনিক দুটা দলত বিভক্ত কৰিছে। গোটেই পৃথিৱীৰ মানুহখিনিক দুভাগত বিভক্ত কৰিছে। প্ৰথম ভাগটো হৈছে অহংকাৰী আৰু আত্মগৌৰৱী মানুহ, আৰু দ্বিতীয় ভাগটো হৈছে ধাৰ্মিক মানুহ, যিজনে নিজ বিশ্বাসৰ বলত জীয়াই থাকে। বা আমি তেওঁলোকক এদলক হেৰাই থকা দলৰ লোক আৰু আন দলক পৰিত্ৰাণ পোৱা লোকৰ দল বুলিও ক'ব পাৰোঁ। বা আমি এদলক ঈশ্বৰক বিশ্বাস নকৰা লোক আৰু আন দলক ঈশ্বৰত বিশ্বাস কৰা লোক বুলিও ক'ব পাৰোঁ। নাইবা এদলক আমি সাধু নোহোৱা আৰু আন দলক আমি সাধু লোক বুলিও ক'ব পাৰোঁ। মুঠতে দুটা স্পষ্ট বেলেগ বেলেগ দল আৰু বিপৰীত প্ৰকৃতিৰ দল। আমি 1 নম্বৰ পদত পাইছিলোঁ যে হবকুকে প্ৰহৰী স্থানলৈ গৈ ঈশ্বৰৰ পৰা উত্তৰ অপেক্ষা কৰি আছিল। ঈশ্বৰৰ পৰা যি উত্তৰ আহিব সেইটো হ'ব ব্যক্তি আৰু জাতিৰ ক্ষেত্ৰত ঈশ্বৰে কেনেদৰে কাম কৰে তাৰ ব্যাখ্যাৰ নিচিনা। গতিকে 4 নম্বৰ পদত আমি ঈশ্বৰে নিৰ্ধাৰণ কৰি দিয়া এটা গুৰুত্বপূৰ্ণ নীতি দেখিবলৈ পাওঁ। আৰু আচলতে এইটো বাইবেলৰ এটা স্বতঃসিদ্ধ কথাৰ নিচিনা। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে যেতিয়া আপুনি স্কুলত জ্যামিতি পঢ়িছিল তেতিয়া আপুনি কিছুমান স্বতঃসিদ্ধ কথা গ্ৰহণ কৰি লৈছিল, যিবোৰ দেখাদেখি কথা আৰু যিবোৰ কথা প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। উদাহৰণস্বৰূপে, দুটা বিন্দুৰ মাজৰ সকলোতকৈ চুটি দৈৰ্ঘ্যটো হৈছে বিন্দু দুটাৰ মাজত অংকন কৰা সৰল ৰেখাডাল। এই কথাটো আমি সকলোৱে গ্ৰহণ কৰি লওঁ। বাইবেলতো কিছুমান উক্তি আছে যিবোৰ স্বতঃসিদ্ধ। সেইবোৰৰ মাজৰ এইটো এটা, অহংকাৰী লোকৰ মন সৰল নহয়। অহংকাৰী লোকৰ মন সৰল নহয় বোলা এই উক্তিটোৱে আচলতে অহংকাৰী লোকসকলৰ বৰ্ণনা এটা দিছে। তেনেকুৱা লোকে হয়তো নিজে নিজৰ পৰিত্ৰাণ উপাৰ্জন কৰি ল'বলৈ কষ্ট কৰি আছে, নহ'লে তেওঁলোকে কেৱল আজিৰ বাবেই জীয়াই আছে আৰু খোৱা পিয়া মৌজ কৰা, কাৰণ অহাকালি আমি মৰি যাম, এই জীৱন দৰ্শন হয়তো তেওঁলোকে মানি চলিছে। তেনেকুৱা লোকবিলাকৰ জীৱনত কোনো নিৰ্দিষ্ট লক্ষ্য নাই, কোনো নিৰ্দিষ্ট উদ্দেশ্য নাই, কোনো নিৰ্দিষ্ট গন্তব্যস্থান নাই। তেওঁলোকৰ মন সৰল নহয়। তেনেকুৱা লোকবিলাক ভুলৰ বশৱৰ্তী হৈ চলিছে। তেনেকুৱা মানুহবিলাক ভুল পথেৰে আগবাঢ়ি গৈ আছে। কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়, কিন্তু শেষত সেয়ে মৃত্যুৰ পথ। হিতোপদেশ 14 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদ। আমি জানো, আপুনি নিশ্চয় বহুতো এনেকুৱা ধৰণৰ মানুহৰ কথা জানে। তেনেকুৱা মানুহ অহংকাৰী, তেনেকুৱা মানুহ আত্মগৌৰৱী, গৌৰৱতে উফন্দি থকা লোক। এনে লোকে যেতিয়া মচগুল হৈ বাটেৰে আগবাঢ়ি যায়, বাটে বাটে ফুল বুটলি বুটলি, তেওঁলোক লাহে লাহে আগবাঢ়ি যোৱা এখন নৈৰ দৰে আগুৱাই গৈ থাকে। কিন্তু অৱশেষত গৈ তেওঁলোক পৰেগৈ ধ্বংসৰ সাগৰত। সেয়েই তেওঁলোকৰ শেষ গতি। হেৰাই থকা লোকৰ শেষ গতিৰ কথাটো শাস্ত্ৰত বেছি বঢ়াই কোৱা নাই, কিন্তু প্ৰভু যীশুৱে তেওঁলোকৰ লগে লগে আগুৱাই গৈ বৰ্ণনা কৰিছিল সেই ধনী মানুহ আৰু লাজাৰৰ কাহিনীৰে। লোকে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়টো আপোনালোকে পঢ়ি চাব পাৰে। তাত সেই কাহিনীটো আমি পঢ়িবলৈ পাওঁ। লুক 16 নম্বৰ অধ্যায়। যেতিয়া লাজাৰৰ মৃত্যু হৈছিল, তেওঁক পৰম দেশলৈ লৈ যোৱা হৈছিল। কিন্তু যেতিয়া সেই ধনী মানুহজন মৰিছিল, তেওঁক
কয়দলৈ লৈ যোৱা হৈছিল। যিহুদাৰ নিচিনাকৈ তেওঁ নিজৰ নিৰ্ধাৰিত ঠাইলৈকে যাব লগা হৈছিল। আমি যদি তেনেকৈ জীৱন কটাওঁ, আমাৰো শেষ দশা তেনেকুৱাই হ'ব। ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব বোলা কথাষাৰে দ্বিতীয় দল মানুহক বৰ্ণাইছে। তেওঁলোকে জীৱন নদীৰে আগবাঢ়ি গৈ থাকে ঈশ্বৰৰ নগৰলৈ, সম্পূৰ্ণ জ্ঞানৰ পিনে। কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে অস্পষ্টকৈ দেখিছোঁ, কিন্তু তেতিয়া সন্মুখাসন্মুখীকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ, কিন্তু তেতিয়া মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ'লোঁ তেনেকৈ সম্পূৰ্ণকৈ জানিম। 1 কৰিন্থিয়া 13 অধ্যায়ৰ 12 পদ। পৰিত্ৰাণ লাভ কৰা সময়ৰ পৰা সেই বিশেষ সময় পৰ্যন্ত পৰিত্ৰাণ পোৱা লোকসকলে বিশ্বাসেৰে বাট বুলি থাকিব লাগিব। আমাৰ প্ৰশ্নসমূহৰ উত্তৰ এতিয়া আমি নাপাব পাৰোঁ, কিন্তু সেই উত্তৰ ঈশ্বৰে আমাক দিব যেতিয়া আমি তেওঁৰ উপস্থিতিলৈ আহিম। যিহেতু হবকুক 2 অধ্যায়ৰ 4 পদটো নতুন নিয়মত উদ্ধৃতি দিয়া হৈছে, আৰু আচলতে এই পদটো ৰোমিয়া, গালাতিয়া আৰু ইব্ৰী পত্ৰৰ চাবিকাঠিৰ নিচিনা। আমি এই উদ্ধৃতিটোৰ বিষয়ে অলপ ভালদৰে চাওঁ হওক। ৰোমিয়া পত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে পৰিত্ৰাণ লাভৰ বাবে বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱা কথাটোত। পাঠ কৰি দিম, চাবচোন। ৰোমিয়া 1 অধ্যায়ৰ 16 আৰু 17 পদ। কিয়নো শুভবাৰ্তাত মই লাজ নাপাওঁ, কাৰণ প্ৰথমে যিহুদী, পাছে গ্ৰীক লোকলৈ বিশ্বাস কৰা প্ৰত্যেকজনলৈ সেয়ে পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। কিয়নো তাত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈছে। এই বিষয়ে লিখাও আছে, ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। অৰ্থাৎ ইয়াত এইটো কথা বুজাই দিয়া হৈছে যে ধাৰ্মিকজন অৰ্থাৎ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি পৰিগণিত হোৱাজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। আৰু এইটোৱেই আচলতে এই ৰোমিয়া পত্ৰখনৰ অতি গুৰুত্বপূৰ্ণ বাৰ্তা। গালাতিয়াবিলাকৰ প্ৰতি পত্ৰত এই উক্তিটো এনেধৰণৰ। গালাতিয়া 3 অধ্যায়ৰ 11 পদত আমি এনেদৰে পাওঁ, কিয়নো বিধানৰ দ্বাৰাই যে কোনেও ঈশ্বৰৰ আগত ধাৰ্মিক বুলি গণিত নহয়, এয়ে সুস্পষ্ট। কাৰণ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। গালাতিয়া 3 অধ্যায়ৰ 11 পদ। ইয়াৰ যিটো কথা গুৰুত্ব আৰোপ কৰা কথা সেইটো হৈছে অলপ বেলেগ। কাৰণ আমি গালাতিয়া 2 অধ্যায়ৰ 20 পদত এনেদৰে পাওঁ, মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ'লোঁ। মই জীছো বুলিলেও সেয়ে আৰু মই নহয়, খ্ৰীষ্টহে মোক জীছে। কিন্তু যি জীৱন এতিয়া মোৰ শৰীৰত আছে, মোক প্ৰেম কৰা আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছোঁ। ৰোমিয়া পত্ৰত বিশ্বাসৰ দ্বাৰা ধাৰ্মিক বুলি পৰিগণিত হৈ পৰিত্ৰাণ লাভ কৰা কথাটোত গুৰুত্ব দিয়া হৈছে। আনহাতে গালাতিয়া পত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে বিশ্বাসৰ দ্বাৰা পৰিত্ৰাণ পোৱা কথাটোৰ লগতে বিশ্বাসৰ যোগেদিয়েই গোটেই জীৱনটো জীয়াই থকা কথাটোৰ ওপৰত। ইব্ৰী পুস্তকত হবকুক 2 অধ্যায়ৰ 4 পদৰ উদ্ধৃতিটো এনেধৰণৰ। পাঠ কৰি দিছোঁ, চাবচোন। ইব্ৰী 10 অধ্যায়ৰ 38 পদ। কিন্তু মোৰ ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ, কিন্তু যদি হুহকি যায় তেন্তে মোৰ প্ৰাণ সেইজনত সন্তুষ্ট নহ'ব। ইয়াত আচলতে গুৰুত্ব আৰোপ কৰা হৈছে জীয়াই থকা কথাটোত। ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। আৰু তাৰ পাছৰটো পদত অৰ্থাৎ পাছৰটো অধ্যায় অৰ্থাৎ 11 অধ্যায়ত আমি পাওঁ বিশ্বাসৰ দ্বাৰাই জীৱন পোৱা কিছুমান পুৰুষ আৰু মহিলাৰ কথা। অৰ্থাৎ গুৰুত্বটো হৈছে জীৱন লাভ কৰা কথাটোত। হবকুকে ভৱিষ্যতৰ পিনে চাই প্ৰশ্ন কৰিছিল, কিয় প্ৰভু? কিন্তু এতিয়া আমি উভতি চাই ইতিহাসৰ বুকুত বিচাৰি পাওঁ হবকুকৰ সেই প্ৰশ্নৰ উত্তৰ।
ঈশ্বৰে নিজৰ লোকবিলাককেই বন্দী হৈ যাবলৈ এৰি দিছিল। বাবিলনীয়াবিলাকৰ হাতত সেই যিহুদী লোকবিলাক বন্দী হৈ যাবলগীয়া হৈছিল। কাৰণ তেনেদৰে তেওঁবিলাকক পাপৰ শাস্তি ঈশ্বৰে দিছিল, অনুশাসনমূলক শাস্তি। আৰু এতিয়া আমি তেওঁৰ ডাঙৰ উদ্দেশ্যটো দেখা পাওঁ। কাৰণ এই কাৰ্যটোৱে উপযুক্ত সময়ত জগতলৈ পৰিত্ৰাতা যীশুৰ আগমন ঘটোৱাত তেওঁক সহায় কৰিছিল। আমি আকৌ পৌলে আন্তিয়কৰ পিচিদিয়াত দিয়া বক্তৃতালৈ চাব খুজিছোঁ। পাচনিৰ কৰ্ম 13 নম্বৰ অধ্যায়ৰ 37 নম্বৰ পদৰ পৰা 41 নম্বৰ পদলৈকে পাঠ কৰি দিম। কিন্তু যিজনাক ঈশ্বৰে তুলিলে সেইজনাই ক্ষয় নাপালে। এইকাৰণে হে ভাইবিলাক, সেইজনাৰ দ্বাৰাই পাপ মোচন তোমালোকৰ আগত প্ৰচাৰ কৰা হৈছে। আৰু যি দোষৰ পৰা তোমালোকে মুচিৰ বিধানৰ দ্বাৰাই মুক্ত হ'ব পৰা নাই, সেই আটাই দোষৰ পৰা বিশ্বাস কৰা সকলোৱে তেওঁৰ দ্বাৰাই মুক্ত হয়। ইয়াক তোমালোকে জানিবা হওক। এটাকে সাৱধান হোৱা, কিজানি ভাৱবাদীসকলৰ পুস্তকত লিখা এই বচন তোমালোকলৈ ঘটে যে, হে অজ্ঞানকাৰীবিলাক, তোমালোকে চোৱা, বিস্ময় মানা আৰু অন্তৰ্হিত হোৱা, কিয়নো যি কৰ্মৰ বিৱৰণ কোনোৱে তোমালোকক ক'লেও তোমালোকে তাক কোনোমতে বিশ্বাস নকৰিবা। এনে কৰ্ম মই তোমালোকৰ দিনত কৰিম। গতিকে পৌলে তেওঁলোকক ঈশ্বৰলৈ যাবৰ বাবে এটা মাত্ৰ পথত উপস্থিত কৰাই দিছে। সেই পথটো হৈছে বিশ্বাসৰ পথ। আৰু বাৰ্তাটো হৈছে 1 কৰিন্থিয়া 15 নম্বৰ অধ্যায় 3 আৰু 4 নম্বৰ পদত পোৱা এই বাৰ্তা পাঠ কৰি দিছোঁ। কিয়নো মই যি শিক্ষা পালোঁ তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলোঁ, যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক মৈদাম দিয়া হ'ল, আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হ'ল। আৰু আজি আমি কি কৰিব লাগে? আমি তেওঁক আমাৰ পৰিত্ৰাতা বুলি গ্ৰহণ কৰিব লাগে। আমি তেওঁক গ্ৰহণ কৰি তেওঁত ভৰসা কৰি বিশ্বাসেৰে আগবাঢ়িব লাগে, বিধান অনুসাৰে নহয়। আজি আমি খ্ৰীষ্টীয় বিশ্বাসীসকলক কোনো ধৰণৰ বিধি বিধান নীতি নিয়মৰ অধীন কৰা উচিত নহয়। প্ৰিয় শ্ৰোতা, যদিহে আপুনি প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰিলে, তেন্তে আপুনি সেই বিশ্বাসতেই পৰিত্ৰাণ পালে আৰু আপুনি তেওঁক প্ৰেম কৰা উচিত। তেওঁক প্ৰেম কৰিলেই আপোনাৰ সকলো সমস্যাৰ ঠান ঠিত লাগিব। তেতিয়া আপুনি আত্মাৰে চলিব পাৰিব। তেতিয়া আপুনি আত্মাৰে পৰিপূৰ্ণ হ'ব পাৰিব আৰু অন্তৰত আনন্দ লাভ কৰিব। আপুনি উন্নত ব্যক্তি হ'ব। আপুনি য'তেই নাথাকক, আপুনি বিশ্বাসেৰে চলিলে এজন উন্নত ব্যক্তি হ'বই, আৰু এদিন আপুনি তেওঁৰ উপস্থিতিলৈ যাব আৰু অনন্তকাল তেওঁৰ সৈতে থাকিবলৈ পাব। হবকুক আছিল বিশ্বাসৰ মানুহ। তেওঁ কৈছিল, মই প্ৰহৰী স্থানলৈ যাম আৰু ঈশ্বৰৰ পৰা উত্তৰ পাবলৈ অপেক্ষা কৰি থাকিম। যিজনৰ হাতত উত্তৰ আছে তেওঁতেই মই ভৰসা কৰিম। বাইবেলত লিখিছে, কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। আৰু ধাৰ্মিকজন তেওঁৰ বিশ্বাসৰ দ্বাৰাই জীৱ। আজি ঈশ্বৰে আপোনাক তেওঁৰ গুৰিলৈ মাতিছে, আৰু তেওঁৰ গুৰিলৈ অহাৰ বাট এটাই, বিশ্বাসৰ বাট। বিশ্বাস কৰা ব্যক্তিয়ে জীৱন গ্ৰহণ কৰে বিশ্বাসেৰে, বাট বুলি যায় বিশ্বাসেৰে, আৰু অনন্ত জীৱনত প্ৰৱেশ কৰে বিশ্বাসেৰে। তেওঁৰ নিজৰ সামৰ্থ্যৰে নহয়, আনজনাৰ অৰ্থাৎ খ্ৰীষ্টৰ শক্তি আৰু সামৰ্থ্যত ভৰসা কৰিহে। হবকুক 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদে মানুহৰ আগত দুটা বাট দেখুৱাইছে। প্ৰভু যীশুৱে এইটো এনেদৰে কৈছে, ঠেক দুৱাৰেদি সোমোৱা, কিয়নো যি দুৱাৰে আৰু যি বাটে সৰ্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল, বাটো মুকলি, আৰু সেয়েদি সোমোৱাও অনেক। কিয়নো যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাক পোৱা লোকো তাকৰ। মুঠি 7 নম্বৰ অধ্যায়ৰ 13 আৰু 14 নম্বৰ পদ। বহল বাটটো এটা চুপিৰ নিচিনা, মুখখন ডাঙৰ, কিন্তু যিমানেই আগবাঢ়ি যোৱা যায় সিমানেই ঠেক, আৰু শেষত গৈ এঠাইতেই উপস্থিত হয় ধ্বংস। বিশ্বাস নকৰা পাপীজনৰ শেষ গতি সেয়েই। আনহাতে ঠেক বাটৰ প্ৰৱেশ পথটো অতি ঠেক।
যীশুৱে কৈছিল, ময়েই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনো মোৰ পিতৃৰ ওচৰলৈ নাযায়। প্ৰৱেশ পথটো ইমান সংকীৰ্ণ যে মাত্ৰ এজন ব্যক্তি অৰ্থাৎ যীশুৰ যোগেদিহে সেই প্ৰৱেশ পথ। তেওঁ আমাক কেৱল পথটো দেখুৱাই নিদিয়ে, তেওঁ নিজেই সেই পথ, তেওঁৱেই পথ। 1 যোহন 5 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত এই বুলি লিখা আছে, যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে, যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই তেওঁৰ জীৱন নাই। হয় আপোনাৰ যীশু আছে, নহ'লে আপোনাৰ যীশু নাই। হয় আপুনি তেওঁক বিশ্বাস কৰে, নহ'লে আপুনি তেওঁক বিশ্বাস নকৰে। আপোনাৰ পৰিত্ৰাণ বিভিন্ন ক্ৰিয়াকৰ্মৰ ওপৰত নিৰ্ভৰ নকৰে। আপোনাৰ পৰিত্ৰাণ নিৰ্ভৰ কৰে যীশুখ্ৰীষ্টৰ সৈতে আপোনাৰ সম্বন্ধ কি তাৰ ওপৰত। সেইবাবেই এই পথটো সংকীৰ্ণ। ঈশ্বৰে মানৱক মাত্ৰ এই পথটোৱেই দিছে। মূল কথাটো হৈছে ক্ৰুচত মৃত্যুবৰণ কৰি পুনৰ জি উঠা যীশুখ্ৰীষ্টৰ বিষয়ে আপুনি কি সিদ্ধান্ত ল'ব। সেইবাবে যীশুখ্ৰীষ্টই কৈছিল, কিয়নো যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে সেই দুৱাৰ ঠেক, বাটো চেপ আৰু তাক পোৱা লোকো তাকৰ। সেই ঠেক বাটেৰে সোমালে সেই বাট আৰু ঠেক হৈ নাযায়, বহল হৈহে যায়। যীশুৱে কৈছিল, চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হ'লে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলোঁ। যোহন 10 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। যীশুৱে তেওঁৰ বিশ্বাসীসকলক দান কৰে দুষ্প্ৰাপ্য মুক্তি আৰু স্বাধীনতা। সেই ঠেক বাট খ্ৰীষ্ট নিজে। সেই বাটেৰে প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিয়ে প্ৰকৃত অৰ্থত জীৱন পায়, প্ৰচুৰ পৰিমাণে পায়। যদিহে আপোনাক জীৱন লাগে, তেওঁলৈ আহক। ঈশ্বৰ আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰভু যীশুৱে কৈছে, তোমালোকে ঠেক দুৱাৰেৰে প্ৰৱেশ কৰা, কিয়নো ধ্বংসলৈ যোৱা দুৱাৰখন বহল আৰু বাট বহল, আৰু তাত সোমাই যোৱা বহুত আছে। কিন্তু সেই বহল বাটটোৱে ধ্বংসলৈহে আগুৱাই নিয়ে। বহল পথটো আচলতে এটা চুপিৰ দৰে। প্ৰৱেশ কৰা ঠাইত ই অতি বহল, কিন্তু ই লাহে লাহে সংকীৰ্ণ হৈ পৰে, যাতে অনুগামীজন মাত্ৰ এটা ঠাইতে শেষ হয়, আৰু সেইটো হৈছে ধ্বংস। সেইটোৱে হৈছে ঈশ্বৰ বিশ্বাস নকৰা পাপীৰ কাহিনী। অহংকাৰীজনৰ পতন হ'ব, আনহাতে ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক প্ৰভু শুধৰণি কৰিব পাৰে, আৰু বিশেষকৈ পিতৃ, হয়তো প্ৰতিজনৰ জীৱনত অনেক সমস্যাবিলাক থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকে হয়তো তোমাৰ চৰণত ক'বলৈ প্ৰভু তেওঁলোকে আশ্বাস কৰিব পাৰে, কিন্তু প্ৰভু তেওঁলোকক তুমি তোমাৰ বাক্যৰ দ্বাৰাই তেওঁলোকক উদুগোৱা, তেওঁলোকৰ জীৱনত প্ৰভু তুমি কথা কোৱা, যাতে প্ৰভু তেওঁলোকৰ জীৱনৰ প্ৰত্যেক সমস্যাৰ সমাধান তেওঁলোকে যাতে পাবলৈ প্ৰভু তোমাৰ চৰণত ওচৰ চাপিব পাৰে, আৰু তুমিহে যে সেই সকলো সমস্যাৰ সমাধান প্ৰভু দিওঁতা হয় তাক যাতে বুজিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ জীৱনত দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ঈশ্বৰৰ বাৰ্তালৈ অপেক্ষা কৰিব। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে হবকুক পুস্তকখনৰ চাবিকাঠি হৈছে অপশ্যন এ হবকুক 1 অধ্যায় 4 পদ, অপশ্যন বি হবকুক 2 অধ্যায় 4 পদ, অপশ্যন চি হবকুক 3 অধ্যায় 4 পদ, অপশ্যন ডি হবকুক 2 অধ্যায় 18 পদ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।